মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পঞ্চম শ্ৰেণীৰ বছৰীয়া পৰীক্ষাৰ বাবে গণিতৰ কিছুমান ছুটি প্ৰশ্ন আজি তোমালোকৰ লগত আলোচনা কৰিম। এই প্ৰশ্নখিনি তোমালোকে প্ৰতিভা সন্মিলনী পৰীক্ষা বা বৃত্তি পৰীক্ষা কাৰণে তোমালোকে প্ৰশ্নখিনি চাব পাৰা। এতিয়া প্ৰথম প্ৰশ্নটো চাওঁ আমি। 2 ঘণ্টা 20 মিনিটত মুঠ কিমান মিনিট? এতিয়া ইয়াৰ অপশ্যন দিয়া আছে 80 মিনিট, 140 মিনিট, 120 মিনিট আৰু 220 মিনিট। এতিয়া চাওঁ এই এককটো চাওঁ ঘণ্টা আছে, গতিকে 1 ঘণ্টাত আমি জানো কি 60 মিনিট। গতিকে 2 ঘণ্টাত কিমান হ'ব? 2 পূৰণ 60 কিমান হ'ব? 120 মিনিট হৈ যাব। 120 মিনিট আৰু এইটো 20 মিনিট আছে, দুইটা আমি যোগ কৰি দিম, কিমান হ'ব? 140 মিনিট হ'ব। গতিকে কোনটো সূত্ৰ শুদ্ধ হ'ব? অপশ্যন বিটো শুদ্ধ হ'ব। তাৰপিছত দিছে আমাক বৰ্গৰ কালি বুজাবলৈ তলৰ কোনটো শুদ্ধ? আমি জানো যে বৰ্গৰ কালি, বৰ্গৰ দিগ আৰু প্ৰস্থ সমান, বৰ্গৰ কালি কিমান হ'ব? বাহু পূৰণ বাহু। গতিকে কোনটো শুদ্ধ হ'ব? এইটো হ'ব। এই নম্বৰটো শুদ্ধ, বাহু পূৰণ বাহু। তাৰপিছৰ প্ৰশ্ন, ৰীতাই দিনটোৰ 8 1 অংশ সময় পঢ়াত খৰচ কৰে। তাই দিনটোৰ কিমান ঘণ্টা পঢ়ে? অপশ্যন দিয়া আছে 8 ঘণ্টা, 3 ঘণ্টা, 6 ঘণ্টা আৰু 4 ঘণ্টা। এতিয়া এদিনৰ হৈ গ'ল 24 ঘণ্টা। 24 ঘণ্টাৰ 8 1 অংশ সময়, তাৰমানে 8 1 পূৰণ 24। এতিয়া 8ৰে 24ক হৰণ কৰি দিম আমি, 8 3 গুণ 24, অৰ্থাৎ তাই দিনটোৰ 3 ঘণ্টা সময় পঢ়ে। গতিকে বিটো ইয়াৰ শুদ্ধ। তাৰপিছৰ প্ৰশ্ন দিছে আমাক 4.125 কিলোগ্ৰামক গ্ৰামত প্ৰকাশ কৰিলে হ'ব। এইটো আমাৰ কিলোগ্ৰাম আছে, গ্ৰামত প্ৰকাশ কৰিব লাগে। আমি জানো যে 1000 গ্ৰামত 1 কিলোগ্ৰাম, গতিকে কিলোগ্ৰামটো আমি গ্ৰামত প্ৰকাশ কৰিব হ'লে ইয়াৰ লগত কি পূৰণ কৰিম? আমি 1000টো পূৰণ কৰি দিম। 4.125 তাৰ লগত যদি আমি 1000 পূৰণ কৰোঁ, 1000 পূৰণ কৰিলে পাওঁ আমি 4125, ইমানটো আমি গ্ৰাম পাম। গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ। 5 নম্বৰ প্ৰশ্ন দিছে 15 20 30 45 এই হাজোনটোৰ খালী ঠাইত কি বহিব? এইটো এটা চানেকি হয়, চানেকিটো এই খালী ঘৰটোত কি বহিব? অপশ্যন দিয়া আছে 55 60 65 আৰু 80। এতিয়া চাওঁ আমি, প্ৰথমটো আছে 15, 15ৰ লগত 5 যোগ হৈ 20 হৈছে, আকৌ 20ৰ লগত 10 যোগ হৈছে, 20ৰ লগত 10 যোগ হৈ 30 হৈছে, আকৌ 30ৰ লগত 15 যোগ হৈছে, 30 15 45 হৈছে, তাৰমানে 5 5 2 গুণ 10, 5 3 গুণ 15, 5 4 গুণ 20 হ'ব। তাৰমানে 45ৰ লগত 20 যোগ হ'ব, 45ৰ লগত 20 যোগ কৰিলে কিমান হ'ব? 65 হ'ব। তাৰমানে 45ৰ লগত 20 যোগ হৈ কিমান হ'ব? 65। গতিকে ইয়াৰ অপশ্যন চিটো ইয়াৰ শুদ্ধ। তাৰপিছতো দিছে আমাক 2 4 আৰু 5 এৰে লিখিব পৰা 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো। এতিয়া এইকেইটাই আমাক 3টা অংক দিয়া আছে, 2 4 আৰু 5, তাৰে লিখিব পৰা 4 অংক বিশিষ্ট বুলি কৈছে। গতিকে আমি ডাঙৰৰ পৰা লিখি যাওঁ, 5 5 4 2, এইটো 4টা অংক বিশিষ্ট। আৰু এই অংকটোত, এই সংখ্যাটোত গোটেইকেইটা অংক সোমাই আছে, 2 সোমাই আছে, 4 সোমাই আছে, 5 সোমাই আছে। গতিকে উত্তৰটো কোনটো হ'ব? 5542। গতিকে এইটো শুদ্ধ হ'ব। 27ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো হ'ল, এতিয়া আমি উৎপাদক বুলি ক'লে আমি 27 দিছে, 27ৰ উৎপাদক কি হ'ব? 3 9 গুণ 27, উৎপাদক কি হ'ব? 1 3 9 আৰু 27, এই 4টা হ'ল 27ৰ উৎপাদক। গতিকে ডাঙৰ উৎপাদক কোনটো হ'ব? 27। কোনোবা এটা সংখ্যাটো নিজেই হ'ল আটাইতকৈ ডাঙৰ উৎপাদক। গতিকে উত্তৰটো হ'ব অপশ্যন ডি। ইয়াৰ পিছৰ প্ৰশ্ন, এই আখৰটো কিমান পাককৈ ঘূৰণি হৈছে? এতিয়া ইয়াত কিছুমান আখৰ, এফ আখৰটো ঘূৰিছে, এইটো ঘূৰাই আমি দেখুৱাইছে। কিমান ভাগকৈ ঘূৰণি হয়? অপশ্যন দিয়া আছে 2/1, 6/1, 8/1, 4/1। এতিয়া এইটো এফ আখৰ, এফ আখৰটো যদি আমি কল্পনা কৰোঁ, এনেকৈ যদি আমি আঁচ টানি চাওঁ, এতিয়া হ'ল 1 2 3 4, 4 ভাগকৈ ঘূৰিছে। এতিয়া চাওঁ আমি 1 1 2 3 4 5 6 7 8। এতিয়া এফ আখৰটো, প্ৰথম এফ আখৰটো এইটো আছিলে, যেতিয়া 8/1 পাককৈ ঘূৰিব, এফ আখৰটো আহি ইয়াত বহিবহি। তাৰমানে এফ আখৰটো কেনেকুৱা হৈ যাব? এনেকুৱা হৈ যাব। এই ছবিটোৱে এইটো হয়। আকৌ যেতিয়া এফ আখৰটো ঘূৰিব, এফ আখৰটো কেনেকুৱা হৈ যাব? এনেকুৱা হৈ যাব। এইটো হ'ল, এইটো হৈছে। গতিকে কিমানকৈ ঘূৰিছে? 8/1 পাককৈ ঘূৰিছে। তাৰপিছৰ প্ৰশ্ন, 4 5 9 14 23, ইয়াৰ খালী ঠাইত কি বহিব দিছে? এইটো এটা চানেকি। ইয়াত চাওঁ আমি
4 আৰু 5 দুইটা যোগ হৈছে 4 5 কিমান হৈছে 9 আকৌ 5 আৰু 9 দুইটা যোগ হৈ কিমান হৈছে 14 হৈছে মানে দুটা আগৰ দুটা যোগ হৈ পিছৰটো হৈছে 5 আৰু 9 14 হৈ গ'ল এতিয়া 9 আৰু 14 যোগ হৈছে কিমান হৈছে 23 হৈছে এতিয়া পিছৰটো কাৰণে কি হ'ব 14 আৰু 23 টো যোগ হ'ব দুইটা যোগ হ'লে কিমান হ'ব 4 3 7 3 37 হ'ব গতিকে অপচন বি টো শুদ্ধ 5 মিলিলিটাৰ লিটাৰত প্ৰকাশ কৰিলে হ'ব এতিয়া এইটো আছে মিলিলিটাৰ আমাক লিটাৰত প্ৰকাশ কৰিবলৈ কৈছে আমি জানো যে 1000 মিলিলিটাৰে 1 লিটাৰ গতিকে 5টোক আমি কিহে হৰণ কৰিব লাগিব 1000 হৰণ কৰিব লাগিব 1000 হৰণ কৰিলে কিমান হ'ব তিনিটা সংখ্যাৰ আগত দশমিক হ'ব এডোখৰত দশমিক হ'ব 0.005 গতিকে এইটো শুদ্ধ হ'ব 0.005 লিটাৰ 4 2 3 এই অংককেইটা পুনৰাবৃত্তি নকৰাকৈ দুটা অংকযুক্ত মুঠ কিমানটা সংখ্যা লিখিব পাৰি এতিয়া 4 2 3 এই অংককেইটা আমি পুনৰাবৃত্তি কৰিব নালাগে মানে এই 4 অংকটো আমি দুবাৰ দিব নোৱাৰিম 2 অংকটো আমি দুবাৰ দিব নোৱাৰিম এতিয়া আমাক সুধিছে দুটা অংকযুক্ত সংখ্যা এতিয়া 4 2 3 আমি লিখিব পাৰোঁ 42 আৰু 43 তেনেকৈ 23 আৰু 24 তাৰপিছত 34 আৰু 32 এইকেইটা সংখ্যা আমি লিখিব পাৰোঁ কিমানটা সংখ্যা লিখিব পাৰিলোঁ 6টা গতিকে অপচন চি টো ইয়াত শুদ্ধ 248 ইনটু 125 ৰ মান হ'ব যিহেতু ইয়াত 1 নম্বৰ দিয়া আছে ইয়াত চুটি নিয়মটো হৈছে কি যেতিয়া আমি 125 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিবলগীয়া সংখ্যাটো কোনটো সংখ্যা পূৰণ কৰিছে 248 ৰ পিছত আমি তিনিটা শূন্য দি ল'ম তাৰপিছত আমি কিহে হৰণ কৰি দিম 8ৰে হৰণ কৰি দিম 8 3 গুণ 24 8টো নামিলে 8 1 গুণ 8 বাকীকেইটা শূন্য আমি দি দিম 31000 গতিকে অপশ্যন এটো শুদ্ধ হ'ব 25ৰ আটাইতকৈ সৰু গুণিতকটো কি এতিয়া 25ৰ আটাইতকৈ সৰু গুণিতক আমি যদি 1ৰ পৰা আৰম্ভ কৰোঁ গুণিতক মানে হয় সংখ্যাটোৰ লগত আমি যিকোনো সংখ্যা পূৰণ কৰি পোৱা পূৰণফলটো 25 গুণ কিমান হ'ব 25 গতিকে আটাইতকৈ সৰু গুণিতকটো কিমান হ'ব 25 তলৰ কোনটো এটা বৰ্গ সংখ্যা অপশ্যন দিয়া আছে 40 18 64 আৰু 98 এতিয়া বৰ্গ সংখ্যা বুলি ক'লে দুটা একে সংখ্যাৰ পূৰণফল যেনেকৈ আমি 1 দুটা পূৰণ কৰোঁ 1 হ'ল এই 1টো হৈছে 1ৰ বৰ্গ তেনেকৈ 2 দুটা পূৰণ কৰোঁ 2 2 গুণ 4 4টো হৈছে 2 বৰ্গ যেনেকৈ ইয়াত কোনটো সংখ্যা একে সংখ্যা পূৰণ হ'ব এইটো হ'ব 64 তাৰমানে 8 8 গুণ কিমান হ'ব 64 তাৰমানে 64টো 8ৰ বৰ্গ হয় গতিকে 64টো এটা বৰ্গ সংখ্যা বাকীকেইটা নহয় 5 কুইণ্টেল 20 কিলোগ্ৰামত মুঠ কিমান কিলোগ্ৰাম এতিয়া এই গোটেইটোক আমাক প্ৰকাশ কৰিবলৈ কৈছে কিলোগ্ৰামত আমি জানো যে এইটোতো কুইণ্টেলত আছে 100 কিলোগ্ৰামে 1 কুইণ্টেল হয় গতিকে 5 কুইণ্টেল আছে 5 কুইণ্টেলত কিমান হ'ব 5 পূৰণ 100 হ'ব তাৰমানে 500 হ'ব আকৌ এই 20 কিলোগ্ৰামটো যোগ হৈ যাব 5ৰ লগত পূৰণ কৰিলে কিমান হ'ব 500 হ'ল আৰু এইটো 20 তাৰমানে 520 কিলোগ্ৰাম হৈ যাব উত্তৰটো কোনটো শুদ্ধ হ'ব অপশ্যন চি টো এই ছবিটো এই আখৰটো কিমান পাককৈ ঘূৰণ হৈছে এতিয়া আমি দেখিছোঁ পি আখৰটো এইটো পি আমি যদি কল্পনা কৰোঁ ৰেখাডাল এডাল পি এই পি আখৰটো যেতিয়া এইটো কিমানকৈ ঘূৰিছে 4/1 পাককৈ 1 2 3 4 ইয়াৰ পৰা ইয়ালৈ 4/1 পাক ঘূৰণ হৈছে যেতিয়া পি আখৰটো 4/1 পাক ঘূৰিছে তেতিয়া পি আখৰটো ইয়াত আছিলে ইয়াৰ পৰা আহি ইয়াৰ পালেহি তাৰমানে পি আখৰটো আহি কেনেকুৱা হ'ব এনেকুৱা হ'ব এইটো হৈছে ইয়াত গতিকে এইটো কিমানকৈ ঘূৰিছে 4/1 পাককৈ ঘূৰিছে ইয়াৰ পিছৰ পাক ঘূৰিলে পি আখৰটো ক'ত পাবহি ইয়াত পাবহি যেতিয়া পিছৰ পাক ঘূৰিব পি আখৰটো আহি ইয়াত এইটো পাবহি তাৰমানে পি আখৰটো এনেকুৱা উল্টা হৈ যাব এই ছবিটোৱে এইটো হৈছে 17 প্ৰশ্ন দিছে ভাজ্য সমান 78 ভাগফল 39 হ'লে ভাজক কি হ'ব এতিয়া ভাজ্যটো মানে হ'ল এইটো 78 লিখা আছে আমাক ভাগফল দিয়া আছে 39 ভাজকটো কিমান হ'ব সুধিছে আমি জানো যে যদি এনেকুৱা থাকে আমি কি কৰিম এই 39 78টোক আমি ডিভাইড কৰি দিম 78ক আমি 39 ডিভাইড কৰি দিম তেতিয়া কিমান হ'ব 2 দুবাৰ হ'লে কিমান হ'ব 78 তাৰমানে ইয়াত যদি আমি 2 দিওঁ তেতিয়া 39 হ'লে 78 হৈ যাব গতিকে কোনটো উত্তৰ হ'ব ভাগফল
ভাজক কিমান হ'ব 2 হ'ব আঠ ঘন চেণ্টিমিটাৰ আয়তনৰ ঘনক এটাত মুঠ কিমান পৰিমাণৰ জুলীয়া বস্তু ধৰিব এতিয়া 1 ঘন চেণ্টিমিটাৰ 1 ঘন চেণ্টিমিটাৰ যেতিয়া 1 ঘন চেণ্টিমিটাৰটো 1 মিলিলিটাৰ সমান 1 ঘন চেণ্টিমিটাৰ আয়তনৰ বস্তু এটাত 1 মিলিলিটাৰ জুলীয়া বস্তু ধৰিব ইয়াত লিখা আছে আমাৰ 8 ঘন চেণ্টিমিটাৰ গতিকে 8 ঘন চেণ্টিমিটাৰ কিমান ধৰিব 8 মিলিলিটাৰ ধৰিব গতিকে কোনটো শুদ্ধ হ'ব অপচন সি 8 ঘন চেণ্টিমিটাৰ আয়তনৰ ঘনক এটাত 8 মিলিলিটাৰ পৰিমাণৰ জুলীয়া বস্তু ধৰিব তলৰ কোনটো এটা ত্ৰিভুজীয় সংখ্যা অপচন দিয়া আছে 5 15 9 আৰু 12 এতিয়া ত্ৰিভুজীয় সংখ্যা যেটো ত্ৰিভুজ গঠন কৰে এটা 3 সংখ্যাটো ত্ৰিভুজীয় সংখ্যা 1 সংখ্যাটো ত্ৰিভুজীয় সংখ্যা এই 3 পিছত আমি যদি ত্ৰিভুজীয় সংখ্যা লওঁ এটা ত্ৰিভুজীয় সংখ্যা ইয়াত কেইটা হয় 1 2 3 4 5 6 যেনেকৈ 3টো ত্ৰিভুজীয় সংখ্যা 6টো ত্ৰিভুজীয় সংখ্যা ইয়াৰ পিছৰ ত্ৰিভুজীয় সংখ্যাটো হৈ যাব 10 ইয়াত 4টা বহিব 1 2 3 4 এইটো 4টা 10 হৈ যাব ইয়াৰ পিছৰ ত্ৰিভুজীয় সংখ্যাটো 15 হ'ব এইটো 15 হ'ব ইয়াত 15টা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 গতিকে এই 15টো হ'ল ত্ৰিভুজীয় সংখ্যা 20 নম্বৰ প্ৰশ্ন দিছে এই দাগ চিহ্নটোৱে তলৰ কোনটো সংখ্যা বুজাব আমি ইয়াত চাওঁ ইয়াত 5000 আছে এইটো 5 বুজালে 5 10 15 15 হ'লে এইটো 16 17 18 কিমান বুজাব 18 বুজাব 3 মিটাৰ কাপোৰৰ পৰা 1 মিটাৰ 75 সেন্টিমিটাৰ কাপোৰ কটা গ'ল কিমান কাপোৰ বাকি থাকিলে এতিয়া 3 মিটাৰটো আমি লিখি ল'ম 3.00 লিখি ল'ম 1 মিটাৰ 75 সেন্টিমিটাৰ গতিকে 1.75 লিখি ল'ম এটা বিয়োগ কৰি দিম 5 2 1 1.25 মিটাৰ তাৰমানে 1 মিটাৰ 25 সেন্টিমিটাৰ 1 মিটাৰ 25 সেন্টিমিটাৰ মানে কিমান 1 মিটাৰ মানে 100 সেন্টিমিটাৰ 25 সেন্টিমিটাৰ মানে 25 সেন্টিমিটাৰ মানে 1 মিটাৰ 25 সেন্টিমিটাৰ মানে হ'ল 125 সেন্টিমিটাৰ গতিকে এইটো শুদ্ধ ইয়াত 125 মিটাৰ দিয়া আছে গতিকে এইটো ভুল হ'ব এটা পাচিত 20টা আম আছিল তাৰে 5টা আম বেয়া মুঠ আমৰ কিমান অংশ বেয়া এতিয়া 20টা আম আছিলে 20টাৰ ভিতৰত 5টা বেয়া আমি এইটো ভগ্নাংশত প্ৰকাশ কৰি দিম 20/5 মানে কিমান আমি যদি কটাকটি কৰোঁ 5 × 5 5 4 × 20 তাহলে 5 যদি কাটি দিলোঁ 4/1 অংশ 20/5 মানে কিমান 4/1 অংশ আম বেয়া গতিকে বিটো ইয়াত শুদ্ধ 23 নম্বৰ প্ৰশ্নটো হৈছে এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটো দশকৰ ঘৰৰ অংকৰ 3 গুণ সম্ভাৱ্য সংখ্যাটো হ'ল এককৰ ঘৰৰ অংকটো দশকৰ ঘৰৰ অংকৰ 3 গুণ গতিকে কোনটো সংখ্যা হ'ব পাৰে আমি যদি 47টো চাওঁ ইয়াৰ এককৰ ঘৰৰ অংকটো 7 আছে দশকৰ ঘৰৰ অংকটো 4 গতিকে এইটো হ'ব নোৱাৰে পিছতো চাওঁ আমি এককৰ ঘৰৰ অংকটো 9 আছে দশকৰ ঘৰৰ অংকটো কিমান আছে 3 গতিকে এইটো হ'ব পাৰে কাৰণ এই 3 গুণ কিমান হ'ব 9 এই 9টো হৈছে এককৰ ঘৰৰ অংকটো গতিকে কোনটো সংখ্যা হ'ব অপচন বিটো এটা গোলকৰ তলৰ সংখ্যা গোলকৰ এখনে তল আছে সেইখন আছে বৰ্গৰ তল গতিকে গোলকৰ তলৰ সংখ্যা কিমান 1 এটা বৰ্গৰ পৰিসীমা 30 সেন্টিমিটাৰ হ'লে বৰ্গটোৰ প্ৰতিটো বাহুৰ দিশ হ'ব এতিয়া বৰ্গৰ পৰিসীমা মানে জানো বৰ্গটোৰ আটাইকেইটা বাহু সমান আৰু সব ইয়াৰ আটাইকেইটা বাহুৰ যোগফল কিমান দি আছে 30 তাৰমানে 30ক আমি 4 হৰণ কৰিব লাগিব 30ক 4 হৰণ কৰিলে আমি প্ৰতিটো বাহুৰ দিশ পাম 30ক যদি আমি 4 হৰণ কৰোঁ আমি পাম 7.5 পাম গতিকে প্ৰতিটো বাহুৰ দিশ কিমান 7.5 সেন্টিমিটাৰ এটা ঘড়ীত সময় 10 বাজিলে ঘড়ীটোৰ ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজৰ কোনটো হ'ব যেতিয়া ঘড়ীত যেতিয়া 12ৰ পৰা যে 1লৈ যেতিয়া কাটাটো যায় এই কাটাটো যেতিয়া 12ৰ পৰা 1লৈ যায় তেতিয়া প্ৰতিটো কোণ 30 ডিগ্ৰীকে বাঢ়ি যায় এতিয়া আমাৰ ঘড়ীটোত 10 বাজিছে বুলি কৈছে ধৰি লৈছোঁ এইটো 10 এইটো 11
গতিকে প্ৰতিটো কোণ যেতিয়া 30 ডিগ্ৰীকে যায় এইটো 30 ডিগ্ৰী এইটো 30 ডিগ্ৰী মানে কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী হ'ব তাৰপিছত হৈছে 1 কোটিত কিমানটা অংক আছে 1 কোটিত কিমানটা অংক আছে আমি যদি 1 কোটি সংখ্যাটো লিখোঁ একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এইটো 1 কোটি একক দশক শতক এইটো হাজাৰ অযুত লাখ নিযুত কোটি ইয়াত প্ৰতিটো এটা অংক বুলি কয় এতিয়া 0 1 প্ৰতিটো এটা অংক এতিয়া 0 কেইটা অংক আছে 1 2 3 4 5 6 7 8 1 কোটিত 8টা অংক আছে তাৰ পিছৰ প্ৰশ্ন 40,296 4 আৰু 2 নিজাৰ মানৰ পাৰ্থক্য এতিয়া ইয়াত 4 আৰু 2 নিজাৰ মানৰ পাৰ্থক্য ইয়াত 4 নিজাৰ মানটো কিমান হ'ব 4 হ'ব 4 নিজাৰ মান কিমান হ'ব 4 হ'ব আৰু 2 নিজাৰ মান কিমান হ'ব 2 নিজাৰ মান কিমান হ'ব 2 হ'ব এতিয়া পাৰ্থক্য বুলি কৈছে পাৰ্থক্য মানে হ'ল বিয়োগফল 4 2 গ'ল থাকিল 2 গতিকে কোনটো শুদ্ধ হ'ব অপচন ডি 1 কিলোগ্ৰাম দাইলৰ দাম 100 টকা হ'লে 100 গ্ৰাম দাইলৰ দাম কিমান এতিয়া আমি জানো যে 1 কিলোগ্ৰাম মানে হ'ল 1000 গ্ৰাম 1000 গ্ৰাম 1 কিলোগ্ৰাম মানে হ'ল 1000 গ্ৰাম আৰু 1000 গ্ৰামৰ দাম কিমান টকা বুলি কৈছে 100 টকা বুলি কৈছে আমাক কৈছে আকৌ 100 গ্ৰাম দাইলৰ দাম কিমান হ'ব এতিয়া 1000 গ্ৰাম হ'বলৈ হ'লে আমাৰ 100 গ্ৰাম কেইটা লাগিব 10টা লাগিব 1000 গ্ৰাম হ'বলৈ হ'লে 100 গ্ৰাম কেইটা লাগিব 10টা গতিকে এই 100 টকাটোক আমি 10ৰে আমি হৰণ কৰি দিম তাৰমানে কিমান টকা হ'ব 10 টকা হৈ যাব ইয়াৰ পিছৰ প্ৰশ্ন এটা চুঙাৰ কাষৰ সংখ্যা চুঙাটো যদি আমি আকোঁ এইটো চুঙা এইটো কাষ হ'ব এইটো কাষ হ'ব এই ভিতৰটো নহয় এইটো কাষ হ'ব ইয়াৰ কাষ এটা এইটো এটা কাষ হ'ব এই ভিতৰটো তল হৈ যাব যদি মই ভিতৰলৈ টানি দিওঁ তল হৈ যাব কিন্তু ইয়াৰ এটা কাষ কিমান হ'ব 2 হ'ব এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা হ'ব সমবাহু ত্ৰিভুজৰ পৰিসীমা কোনটো শুদ্ধ হ'ব 3 পূৰণ এটা বাহুৰ দিশ তাৰপিছত দিছে আমাক 25ৰ উৎপাদকবোৰৰ যোগফল হ'ব কিমান 25টো যদি আমি চাওঁ 25টো 1 × 25 1টোৰ 25ৰ উৎপাদক 25টোৰ 25ৰ উৎপাদক আৰু 5 5 গুণ 25 25ৰ উৎপাদক কি পালোঁ আমি 1 5 আৰু 25 এইকেইটা আমি উৎপাদক পালোঁ ইয়াৰ যোগফল বুলি কৈছে আমি যদি গোটেইকেইটা যোগ কৰোঁ 1 + 5 + 25 কৰিলে কিমান হ'ব 31 হ'ব গতিকে অপশ্যন বিটো শুদ্ধ হ'ব তোমালোকে এই প্ৰশ্নখিনি প্ৰতিভা পৰীক্ষা বা বিভিন্ন বৃত্তি পৰীক্ষাৰ কাৰণেও তোমালোকে প্ৰশ্নখিনি চাব পাৰা তাৰপিছত চাওঁ আমি 180 মিনিটত কিমান ঘণ্টা 180 মিনিট বুলি কৈছে আমি জানো যে 1 ঘণ্টা মানে হ'ল 60 মিনিট গতিকে 180টোক আমি 60 আমি হৰণ কৰি দিম 60 হৰণ কৰিলে কিমান হ'ব 3 ঘণ্টা হ'ব গতিকে অপশ্যন বিটো ইয়াৰ শুদ্ধ তলৰ কোনটো চিত্ৰত দুডাল সমমিতি ৰেখা আছে আমি যদি ডি আখৰটো চাওঁ এইটো এডাল সমমিতি ৰেখা আছে ইয়াতো এডাল সমমিতি ৰেখা আছে যদি এ আখৰটো চাওঁ এইটো এডাল সমমিতি ৰেখা আছে কিন্তু যদি এছ আখৰটো চাওঁ আমি এনেকৈও এডাল সমমিতি ৰেখা হ'ব পাৰে এনেকৈও হ'ব পাৰে গতিকে এছ আখৰটো দুডাল সমমিতি ৰেখা আছে গতিকে চিটো ইয়াত শুদ্ধ 14 সংখ্যাটো 6 গুণিতক 28ৰ উৎপাদক 100ৰ উৎপাদক 28ৰ গুণিতক এতিয়া 14 সংখ্যাটো 6 গুণিতক নহয় কাৰণ আমি 6 ঘৰ পূৰণিতা মাতিলে আমি 14 সংখ্যা নাপাওঁ 100ৰ উৎপাদকো নহয় উত্তৰটো হ'ব 28ৰ উৎপাদক হ'ব কাৰণ 14ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 28 হ'ব গতিকে 28ৰ উৎপাদক 14টোও হয় 2টোও হয় গতিকে ইয়াত বিটো ইয়াত শুদ্ধ হ'ব 1 কিলোগ্ৰাম আটাৰ দাম 60 টকা হ'লে এক সমষ্টি দুভাগৰ 1 কিলোগ্ৰাম আটাৰ দাম কিমান হ'ব এতিয়া এইটো আমি যদি বুজোঁ এইটোৱে এক সমষ্টি দুভাগৰ 1 কিলোগ্ৰামটোৱে বুজায় এক সমষ্টি দুভাগৰ 1 মানে বুজায় 1 কিলোগ্ৰাম আৰু আধা কিলোগ্ৰামৰ দাম বুজায় এতিয়া 1 কিলোগ্ৰামৰ দাম কিমান কৈছে আমাক 60 টকা বুলি কৈছে যদি 1 কিলোগ্ৰামৰ দাম 60 টকা হয় আধা কিলোগ্ৰামৰ দাম কিমান হ'ব 30 টকা হ'ব এতিয়া দুইটা যদি যোগ কৰোঁ কিমান হ'ব 60 30 90 টকা হ'ব গতিকে অপশ্যন বিটো ইয়াত শুদ্ধ হ'ব 695 চেণ্টিমিটাৰত কিমান মিটাৰ আমি জানো যে 100 চেণ্টিমিটাৰ 1 মিটাৰ হয় গতিকে এই চেণ্টিমিটাৰটোক মিটাৰত প্ৰকাশ কৰিবলৈ হ'লে আমি 100ৰে হৰণ কৰি দিম 695ক যদি আমি 100ৰে হৰণ কৰি দিওঁ
ইয়াত দুটা সংখ্যাৰ আগত দশমিক হ'ব গতিকে 6.95 মিটাৰ হ'ব গতিকে অপশ্যন চিটো ইয়াত শুদ্ধ 4 সহস্ৰাংশ তলৰ কোনটোৰ সমান সহস্ৰাংশ মানে হ'ল 1000ৰ অংশ গতিকে 4 সহস্ৰাংশ বুলি ক'লে কোনটো হ'ব এইটো 1000 ভাগৰ 4 এটা আয়তীয় ঘনকৰ আয়তন ঘনকৰ আয়তন বুলি ক'লে আমি কি জানো দিশ পূৰণ প্ৰস্থপূৰণ উচ্চতা দিশ পূৰণ প্ৰস্থপূৰণ উচ্চতা আয়তন হ'লে কোনটো হ'ব এইটো যিটো ইয়াত শুদ্ধ হয় তলৰ কোনটো উক্তি শুদ্ধ 4956 এটা অযুগ্ম সংখ্যা এতিয়া অযুগ্ম সংখ্যা বুলি ক'লে এতিয়া চাওঁ ইয়াৰ একক ঘৰ অংকটো চাওঁ আমি 6 আছে 6টো যুগ্ম সংখ্যা গতিকে এইটো অযুগ্ম সংখ্যা নহয় এইটো অশুদ্ধ 1 হ'ল এটা যুগ্ম সংখ্যা 1টো যুগ্ম সংখ্যা নহয় এইটো অশুদ্ধ 1000ত দুটা অংক আছে আমি যদি 1000টো চাওঁ 1000 ইয়াত কেইটা অংক আছে 4টা আছে 1 2 3 4 4টা অংক আছে ইয়াত এইটো অশুদ্ধ 5ৰ অক্ষী সংখ্যক গুণিতক আছে গতিকে এইটো শুদ্ধ হ'ব 5ৰ অক্ষী সংখ্যক গুণিতক আমি 5ৰ গুণিতকৰ সংখ্যা আমি হিচাপ কৰিব নোৱাৰোঁ গতিকে যিটো ইয়াত শুদ্ধ 2 3 4ৰ আটাইতকৈ সৰু সাধাৰণ গুণিতকটো কি 2 3 4 আটাইতকৈ সৰু সাধাৰণ গুণিতক আমি 2 গুণিতক যদি উলিয়াওঁ 2 গুণিতক যদি চাওঁ 2 গুণ 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 2 7 গুণ 14 এনেকৈ 2 গুণিতকবোৰ গৈ থাকিব 3 যদি গুণিতক চাওঁ 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 এনেকৈ 3 গুণিতক গৈ থাকিব যদি 4 গুণিতক চাওঁ 4 গুণ 4 4 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 তেনেকৈ গৈ থাকিব এইখিনি হ'ল 2 গুণিতক এইখিনি 3 গুণিতক এইখিনি 4 গুণিতক এতিয়া সাধাৰণ গুণিতক বুলি ক'লে কি জানো গোটেইকেইটা গুণিতকৰ ভিতৰত কোনটো গুণিতক মিলি আছে ইয়াত চাওঁ আমি গোটেইকেইটাত 12 সংখ্যাটো আছে আৰু এইটোৱে হৈছে আটাইতকৈ সৰু সাধাৰণ গুণিতক যিটো হৈছে গোটেইকেইটাতে আছে 2ৰ গুণিতক হয় 12 3ৰ গুণিতকটো 12 আৰু 4 গুণিতকটো 12 গতিকে তিনিটা মিলি থকা গুণিতকটো আমি কওঁ সাধাৰণ গুণিতক আৰু আটাইতকৈ সৰু সংখ্যাটো কোনটো হৈছে গুণিতকৰ ভিতৰত 12টো গতিকে আটাইতকৈ সৰু সাধাৰণ গুণিতকটো 12 তাৰপিছতো চাওঁ আমি এইটো এটা চানেকি ইয়াত খালী ঘৰত কোনটো বহিব সুধিছে ইয়াত লিখা আছে 2 6 3 4 20 5 6 42 7 এতিয়া চাওঁ আমি এই 2 আৰু 3 দুইটা পূৰণ হৈছে 2 3 গুণ 6 হৈছে তাৰপিছত 3 পিছত 4 আৰু 5 4 5 গুণ 20 হৈছে আকৌ 5ৰ পিছত 6 আৰু 7 6 7 গুণ 42 হৈছে এতিয়া 6 7ৰ পিছত কি আনিব লাগিব 8 আৰু 9 হ'ব 8 9 কিমান হ'ব দুইটা পূৰণ হৈছে 72 হ'ব গতিকে কোনটো শুদ্ধ হ'ব 8 7 to 9 গতিকে এইটো আমাৰ শুদ্ধ হ'ব এইটো শুদ্ধ তলৰ কোনটো আটাইতকৈ সৰু ইয়াত দিয়া আছে 4.4 440/10 এইটো যদি আমি হৰণ কৰোঁ আমি 0 0 কাটি দিলোঁ এইটো কিমান হ'ব 44 হ'ব তাৰপিছত 44ক 100 যদি হৰণ কৰোঁ দুটা সংখ্যাত দশমিক হ'ব এইটো হ'ব তাৰপিছত 4.4ক 10 পূৰণ কৰিলে কিমান হ'ব 44 হ'ব গতিকে কোনটো সৰু হ'ব এইটো আটাইতকৈ সৰু 0.44 গতিকে চিটো ইয়াত শুদ্ধ